অত্যাধিক জেদ আৰু আত্মাভিমান এক প্ৰকাৰৰ মানসিক ৰোগৰ দৰে। মানুহৰ হাতত এই ৰোগৰ কোনো প্ৰতিকাৰ নাই। সময়ৰ লগে লগে বাঢ়ি গৈ থাকে, কিন্তু এই ৰোগৰ প্ৰতিকাৰ সময়ৰ হাততেই আছে। কেতিয়াবা সময় সেই ৰোগীজনক এনেদৰে চিকিৎসা কৰায় যে একেবাৰে তলত পেলাই দিয়ে। তাৰ পৰা আকৌ উঠি অহাটো সম্ভৱো নহয়। এইটো কথা সদায় মনত ৰাখিব। এই যুগত যিকোনো প্ৰকাৰে আত্মনিৰ্ভৰশীল হ'বলৈ চেষ্টা কৰক। আনৰ আশাত খাবলৈ পাম বুলি বহি থাকিলে আপোনাৰ আপোন মানুহেই আপোনাক এলাগি কৰি আঁতৰি যাব। আনকি আনৰ আগত আপোনাৰ পৰিচয় দিবলৈও লাজ পাব। জীৱনৰ কিছু বাস্তৱ কথা। আপুনি ভালে থকাটো মাত্ৰ আপোনাৰ নিজৰ ওপৰত নিৰ্ভৰ কৰে। Believe me, there is no one who can take your responsibility to make your life beautiful. জীৱনটো এটা পথৰ দৰে, য'ত থাকে পথৰ খলাবমাৰ দৰে কিছু হতাশা, কিছু দুখ। তাৰ পিছত আকৌ আহিব মসৃণ পথৰ দৰে জীৱনতো কেৱল সুখ আৰু সুখ। আপোনাৰ জীৱনৰ আৰম্ভণিটো ভালো হ'ব পাৰে বা একেবাৰে কষ্টকৰো হ'ব পাৰে, কিন্তু আপোনাৰ শেষ পৰ্যায়টো কেনেকুৱা হ'ব এইটো নিৰ্ভৰ কৰিব আপোনাৰ প্ৰতিদিনৰ কামৰ ওপৰত। নেদেখাজনৰ বাহিৰে আপোনাক আৰু আন কোনেও চিনি নাপায়, বুজি নাপায়, অনুভৱ কৰিব নোৱাৰে। এইটো একেবাৰে সত্য কথা। আপোনাৰ সৰ্বোচ্চ ভালপোৱাখিনি নিজকে দিবলৈ চেষ্টা কৰক। দেখিব আশে-পাশে থকা মানুহবোৰে আপোনাৰ লগত ভালে থাকিবলৈ শাৰী পাতি থাকিব। নিজকে যেতিয়া ভাল পাবলৈ শিকিব, বাহিৰৰ আন কোনোৱে আৰু আপোনাক অসুখী বা কষ্ট দিব নোৱাৰিব। এই পৃথিৱীত আপোনাৰ দৰে আৰু কোনো নাই। ভগৱানে আপোনাক বিশেষ কৰি তথা আনতকৈ কিছু পৃথক কৰি আপোনাক সৃষ্টি কৰিছে। এই সাধাৰণ কথাটো মানি যদি আগবাঢ়ে, সদায় সুখত থাকিব পাৰিব। নিজৰ বেয়া অৱস্থাৰ বাবে অন্য কাৰোবাক কেতিয়াও দোষ নিদিব। আনৰ ওপৰত দোষ জাপি দি আপুনি আপোনাৰ জীৱনটো সলনি কৰিব নোৱাৰে। আপোনাৰ অতীতৰ কিছু ক্ষণ হয়তো ভাল নহ'বও পাৰে। সেইবাবে অতীতৰ সেই কথাকেইটাক লৈ আপুনি আপোনাৰ ভৱিষ্যত নিৰ্ধাৰণ কেতিয়াও নকৰিব। আপুনি যদি আপোনাৰ জীৱনত ভাল কিবা হোৱাটো বিচাৰে, তেন্তে বৰ্তমানৰ ওপৰত মনোযোগ দিবলৈ শিকক। বৰ্তমানত লুকাই আছে আপোনাৰ সাফল্যৰ ৰহস্য। এইটো কথা সদায় মনত ৰাখিব যে এটা পথ কেতিয়াও সম্পূৰ্ণ পোন নহয়। কোনোবা এটা ঠাইৰ পিছত কেঁকুৰি পোৱা যাবই। ঠিক একেদৰে আমাৰ এই জীৱনটো পথটোৰ দৰেই। কেতিয়াবা সুখেৰে চলি গৈ থাকোঁতে হঠাতে দুখৰ কেঁকুৰি পোৱা যায়। তেতিয়া সন্তুলন হেৰুৱালে আপুনি বাগৰি পৰিবই। সেইবাবে ধৈৰ্য ধৰিবলৈ শিকক। আকৌ দুখৰ কেঁকুৰিৰ পিছত আকৌ এটা সুখৰ কেঁকুৰি নিশ্চয়কৈ আহিব। আপুনি মাথো সন্তুলন ৰক্ষা কৰি আগবাঢ়ি গৈ থাকিব লাগিব। এইটো জীৱন আপোনাৰ, সেইবাবে আপুনি আপোনাৰ জীৱনটো আপোনাৰ মতে সজাবলৈ চেষ্টা কৰক। আনে আপোনাৰ কামক কি কয় তাত বৰ বেছি গুৰুত্ব নিদিব। আপোনাৰ চৌপাশে এনে বহুত লোক আছে, যিসকলে আপুনি ভাল কিবা এটা কৰিবলৈ আৰম্ভ কৰিলেও তাৰ বেয়াবোৰহে খুচৰি ফুৰিব। এটা কথা সদায় মনত ৰাখিব, এই কলিযুগত বহুত কম সংখ্যক লোকহে আছে যি আনৰ ভাল হোৱাটো মনৰ পৰা বিচাৰে। এজোপা গছে কেতিয়াও এইটো কথাত ভাগি নপৰে যে গছজোপাৰ শৰীৰৰ পৰা কিমান পাত বিচ্ছিন্ন হৈ পৰিল। গছজোপা সদায় নতুন নতুন পাতৰ জন্ম দিয়াত ব্যস্ত হৈ থাকে। গছৰ এই কথাৰ পৰাও আপুনি এইটো শিক্ষা ল'বলৈ চেষ্টা কৰক যে আপুনি আপোনাৰ জীৱনত কিমান কি হেৰুৱাব লগা হৈছে। সেই কষ্টক পাহৰি কি নতুন কাম কৰিব পাৰি, কিদৰে ভাল কামেৰে আগবাঢ়ি যাব পাৰি তাত ব্যস্ত হৈ পৰক। দেখিব গছজোপাৰ দৰে আপোনাৰ জীৱনটো আকৌ সেউজীয়া হৈ পৰিব। আপুনি কেতিয়াও প্ৰয়োজনতকৈ বেছি একো নাভাবিব। প্ৰয়োজনতকৈ বেছিকৈ কৰা চিন্তাই জীৱনৰ বাচি থকা সুখকণকো শেষ কৰি পেলায়। আপোনাৰ সামৰ্থ্যৰ বাহিৰৰ সমস্যাৰ মুখামুখি হ'লে পৰালৈকে মোকাবিলা কৰক। তাৰ পিছতো সফল নহ'লে ঈশ্বৰৰ ওপৰত এৰি দিয়ক। সমস্যাৰ বোজাত ভাবি ভাবি বহি নপৰিব। আপুনি ঈশ্বৰৰ ওপৰত ভৰসা ৰাখি আপোনাৰ কৰ্ম কৰি গৈ থাকক। এটা কথা মনত ৰাখিব, যি হ'বলৈ আছে সেইটো নিশ্চয় হ'বই। মুখৰ কথা আৰু বিচাৰ বিবেচনাক যদি এক প্ৰকাৰৰ বস্তু বুলি মানি লওঁ আৰু আমি নিজকে যদি সেই বস্তুকেইটা প্ৰস্তুত কৰা কাৰখানা বুলি মানি লওঁ, তেতিয়া আমি আমাৰ কাৰখানাৰ বস্তুবোৰ গুণগত কৰিব লাগিবই।
কাৰণ আমাৰ নিজৰ বস্তুবোৰৰ গুণ যিমানেই ভাল হ'ব, মূল্য সিমানেই বেছি ভাল হ'ব।